নমস্কাৰ বন্ধুসকল, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে জ্ঞানটুল। 2019 বৰ্ষত হৈ যোৱা অসম টেটৰ যি প্ৰাথমিক পৰ্যায়ৰ LP শিক্ষকৰ ৰিক্ৰুটমেণ্টৰ যি এক্সাম আছিলে, সেই এক্সামৰ পেপাৰ 1ৰ মেথমেটিক্স ছেকশ্যনৰ কমপ্লিট 30টা কুৱেশ্যন MCQ ইয়াত শ্বৰ্ট ট্ৰিক্সৰ সৈতে এক্সপ্লেইন কৰিছোঁ। যদি কিবা বুজি পোৱাত অসুবিধা হয় তেন্তে নিশ্চয় মোক কমেণ্ট কৰি জনাব। প্ৰাথমিক পৰ্যায়ৰ যি টেট হ'ব, সেই টেটত আপোনালোকৰ মেথছৰ কুৱেশ্যন বা অংকৰ কুৱেশ্যন 31 নম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। চ' ইয়াত প্ৰথম কুৱেশ্যনটো হৈছে লহাগু উলিয়াব দিছে 4/3 9/16 ইনটু গহাগু 4/3 আৰু 9/16। ইয়াত আমাৰ ভগ্নাংশ এটা দিয়া আছে। ভগ্নাংশটো হৈছে 4/3 আৰু 9/16। ইয়াৰ লহাগুৰ লগত 4/3 আৰু 9/16ৰ গহাগুটো পূৰণ কৰিব দিছে। চ' 4/3 আৰু 9/16ৰ প্ৰথমতে লহাগু ওলাব লাগিব। এনেকুৱা ক্ষেত্ৰত ভগ্নাংশ দিয়া ক্ষেত্ৰত আমাক কি কৰিব লাগে, যদি লহাগু উলিয়াবলৈ দিয়ে তেন্তে ইয়াৰ লব মানে ওপৰটো কি ওলাব লাগে, লহাগু ওলাব লাগে। চ' ইয়াত হ'ব লহাগু হ'ব 4 আৰু 9ৰ আৰু গহাগু হ'ব 3 আৰু 16ৰ। এইটোৰ লগত আমি পূৰণ কৰিম কাক, 4/, ওপৰত ইয়াত কি ওলাব দিছে, গহাগু ন। চ' আমি ইয়াত কি কৰিম, গহাগু ওলাম কাৰ, 4 আৰু 9ৰ, আৰু লহাগু কাৰ ওলাম, তলত আছে 3 আৰু 16ৰ। এতিয়া 4 আৰু 9ৰ লহাগু হ'ব 36, 3 আৰু 16ৰ গহাগু হ'ব 1। এইটো পূৰণ। 4 আৰু 9ৰ গহাগু হ'ব 1 আৰু 3 আৰু 16ৰ লহাগু হ'ব 48। এতিয়া এই তলত হৰ 1 আৰু ইয়াৰ লব 1 কেঞ্চেল যাব। এতিয়া আমি যদি 12 দি কাটো, 12 36ত 3বাৰ যাব আৰু 48ত 4বাৰ যাব। গতিকে ইয়াৰ এনচাৰটো কি হ'ব, 3/4। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 32। চ' NME ICT Act কোন বছৰত আৰম্ভ কৰা হৈছিল? ইন হুইচ ইয়াৰ NME ICT Act was launched? চ' NME ICTৰ অৰ্থ হৈছে নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, এণ্ড দিছ প্ৰগ্ৰাম was launched in 2009. So option number 1 is the correct answer of this question. Next question number 33. এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয় আৰু আয়তৰ দিশ তাৰ প্ৰস্থৰ 3 গুণ হয়, তেন্তে আয়তটোৰ কালি কি হ'ব? আমি জানো বৰ্গৰ পৰিসীমা কি হয়, বৰ্গৰ পৰিসীমা হয় 4 পূৰণ এটা বাহুৰ দিশ। তো বৰ্গৰ পৰিসীমা ইয়াত 4 পূৰণ L ধৰোঁ। এটা বাহুৰ মাপ দিয়া আছে 4, গতিকে 4 পূৰণ 4 কিমান হ'ব, 16। আৰু আয়তৰ পৰিসীমা হয় 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। কিন্তু ইয়াত এটা চৰ্ত দিয়া আছে, ইয়াত কৈছে যে দৈৰ্ঘ্যটো কি হয়, প্ৰস্থৰ 3 গুণ হয়। চ' প্ৰথমতে আমি ইয়াৰ প্ৰস্থ x ধৰি লওঁ। প্ৰস্থ যদি x ধৰোঁ তেন্তে তাৰ দৈৰ্ঘ্য কিমান হ'ব, 3x। এতিয়া প্ৰশ্নমতে বৰ্গৰ পৰিসীমা আমি কিমান পালোঁ, 16, আৰু আয়তৰ পৰিসীমা কিমান হ'ব, 2, লেন্থ কিমান ধৰিছোঁ, 3x, আৰু ব্ৰেথ হৈছে x। গতিকে এইটো ছল্ভ কৰিলে কিমান হ'ব, 16, 2 পূৰণ ইয়াত x 3টা আছে আৰু ইয়াত এটা আছে, কিমান হ'ব, 4x। চ' ইয়াত 16 = 2 × 4x হ'ব 8x। এইটো ছাইড চেঞ্জ কৰি কেলকুলেট কৰিলে কিমান হ'ব, x ইফালে ৰাখি পেলাই 16 ওপৰত 8 তলত। চ' কিমান হ'ব ইয়াৰ আনচাৰ, 2। গতিকে আমি ইয়াত কি পাই আছোঁ, যে ব্ৰেথৰ মানটো কিমান পাই আছোঁ, 2, আৰু লেন্থ কিমান আছিলে, 3x। xৰ মান কিমান পালোঁ, 2, গতিকে কিমান হ'ল, 3 2 গুণ 6। এতিয়া আমাক আয়তৰ কালি ওলাব দিছে। চ' আয়তৰ কালি আমি জানো
আয়তৰ কালি কি হয় দিক পূৰণ প্ৰস্থ সো ইয়াত দিক কিমান ওলাইছে 6 * 2 = হ'ব 12 মিটাৰ স্কয়াৰ সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি Question number 34. The average age of 10 persons is 60 years. If the total age of 8 persons be 488, then find the average age of the rest of the 2 persons. 10 জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8 জনৰ মুঠ বয়স 488 বছৰ হয় তেন্তে বাকি দুজনৰ গড় বয়স উলিওৱা 10 জন মানুহৰ গড় বয়স 60 বছৰ তেন্তে 10 জন মানুহৰ মুঠ বয়স হ'ব 10 পূৰণ 60 = 600 আৰু ইয়াত কৈ দিছে যে 8 জন মানুহৰ মুঠ বয়স কিমান হয় 488 গতিকে আমি 600 ৰ পৰা 488 বাদ দিলে কিমান হ'ব 112 সো বাকি দুইজন ব্যক্তিৰ বয়স কিমান হয় 112 এতিয়া এই 112ক আমি 2 ৰে হৰণ কৰিলে কিমান হ'ব 56 সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 56 দুইজন মানুহৰ গড় বয়স হ'ব 56 years Question number 35 If each side of a triangle is 1/3 of its perimeter what kind of triangle is this যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় ত্ৰিভুজটোৰ প্ৰকাৰ কি হ'ব এটা বাহু 1/3 সমান মানে কি তিনটা সমান সমান ভাগ হ'ব লাগিব গতিকে তিনটা বাহু যদি সমান হয় তেতিয়া হলে আমি তাক কি বুলি কম পাম যে এটো সম মানে সমান সম বাহু ত্ৰিভুজ সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 35 অপচন নম্বৰ সি নেক্সট কোৱেশ্চন নম্বৰ 36 if the height of a trapezium is 8 cm and the sum of parallel side is 16 cm then the area of the trapezium is যদি এটা ট্ৰেপেজিয়ামৰ উচ্চতা 8 cm আৰু সমান্তৰাল বাহু দুডালৰ যোগফল 16 cm হয় তেন্তে ট্ৰেপেজিয়ামৰ কালি কি হ'ব ট্ৰেপেজিয়ামৰ কালি উলোৱা ফৰ্মুলাটো আমি জানো ট্ৰেপেজিয়ামৰ কালি হৈছে হাফ ইনটু a প্লাস b মানে দুটা বাহুৰ যোগফল ইনটু হাইট সো ইয়াত আমি ফৰ্মুলাটো লিখি লৈছো হাফ ইনটু a প্লাস b ইনটু h ইয়াত হাফ ইনটু a প্লাস b ৰ মান কিমান দিয়া আছে 16 আৰু হাইটটো কিমান দিয়া আছে 8 তো হাফ ইনটু 16 ইনটু 8 2 16 8 বাৰ যায় সো 8 8 গুণ 64 is the correct answer of this question ৰাজে দুটা ঘোড়াৰ প্ৰতিটোতে 18000 টকাকৈ বিক্ৰী কৰে সি এটা ঘোড়াত 20% লাভ আৰু আনটোত 20% লোকসান ভৰিব লগা হয় ৰাজৰ মুঠ লাভ বা লোকসানৰ পৰিমাণ কোৱেশ্চন আজিকালি কম্পিটিটিভ এক্সামত প্ৰায় দেখিবলৈ পোৱা যায় সো এইটো যদি আপুনি ফৰ্মুলা লগাই কৰিব যায় আপোনাৰ বহুত সময় লাগিব ইয়াৰ বাবে এটা ইম্পৰ্টেন্ট ট্ৰিক্স হৈছে ইন কেস হোয়ার লস এন্ড গেইন পার্সেন্টেজ ইজ কমন on same selling price always a loss incurs in total deal যদি আপুনি কিবা এটা বস্তু দুই ঠাইত বেচা কিনা কৰে এঠাইত আপোনাৰ প্ৰফিট হয় আৰু আন ঠাইত আপোনাৰ লস হয় সেম পার্সেন্ট লস হয় যদি আপোনাৰ 10% লাভ হৈছে এটাত আনটোত 10% লস হৈছে তেন্তে এনেকুৱা অংক কৰাৰ আপোনাৰ এটা শৰ্ট ট্ৰিক্স হৈছে ইয়াতে loss on total deal is equal to common loss or gain divided by 10 whole square so আপোনাৰ যোনটো common loss হৈছে ইয়াতে common loss বা gain দেখাই আছে 20% so 20 divided by formula 10 আৰু স্কয়ার আছে 0 got cancel then 2 square মানে 4% মানুহজনৰ কি হৈছে ৰাজৰ কি হৈছে ইয়াত লস হৈছে number 38 a number if increased by 35% becomes 189 the number is যদি এটা সংখ্যা 35% বঢ়াই দিয়া হয় তেন্তে তাৰ মান 189 হয় তেন্তে সংখ্যাটো হ'ব এটো কৰাৰ দুটা মেথড আছে এটা ইজি মেথড বাট লং মেথড আৰু এটা শৰ্ট মেথড সো ইয়াত চাওক ধৰা হল এটা সংখ্যা x আৰু x ৰ 35% বঢ়োৱা হৈছে গতিকে x + x ৰ 35% = 189 আৰু x ৰ 35 মানে 35 * x / 100 = 189 সো ইয়াত লহাগুললৈ হ'ব x ৰ তলত 1 আছে আৰু 35 ৰ তলত 100 আছে 1 আৰু 1 ৰ লহাগু 100 সো 1 100 বাৰ 100 পূৰণ x 100x plus 35x ইফালে 189 so 100 আৰু 35 135x আৰু ইফালে 100 টো ইফালে 189 লগত পূৰণ হ'ব 18900
আৰু ইয়াত 135 টো x ৰ লগত পূৰণ হৈ আছে সমান চিনৰ হিফালে গ'লে ৰাইট সাইডত গ'লে হৰণ হ'ব সো 18900 আমি 135 এৰে হৰণ কৰিব লাগিব সো এটো হৰণ কৰিলে বা কাটাকাটি কৰিলে আমাৰ যোনটো ৰিজাল্ট ওলাব এটো হৈছে 140 সো 140 হৈছে শুদ্ধ উত্তৰ কোনো এক পৰীক্ষাৰ ফলাফলৰ ওপৰৰ স্তম্ভৰেখাৰ দ্বাৰা সূচোৱা হৈছে কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60% কৈ বেছি আছে প্ৰথমে আমি ইয়াত থকা ষ্টুডেন্টৰ সংখ্যা এড কৰিব লাগিব ইয়াত 20 + 28 + 12 কৰিলে আমি পাম 60 সো ইয়াত টোটাল ষ্টুডেন্ট আছে 60 আৰু ইয়াত কৈছে 60% ৰ ওপৰত কিমান জনে পাইছে 12 জনে 60 ষ্টুডেন্টৰ ভিতৰত 12 ষ্টুডেন্টে 60% মাৰ্ক পাইছে সো ইয়াত 12 / 60 পাৰ্চেন্টেজ ওলালে হ'ব 0 0 কেনসেল 6 12 2 times 2 * 10 20% ইয়াত কোৱা হৈছে এটা শ্ৰেণীকোঠাৰ সকলো ল'ৰাক একে ৰেখাত থিয় কৰোৱা হ'ল সেই শৃংখলত কোনো এক ল'ৰাৰ স্থান 2 মূৰৰ পৰা 19 অৰ্থাৎ 19 পোৱা গ'ল শ্ৰেণীকোঠাত থকা ল'ৰাৰ সংখ্যা কিমান সো ইয়াত এডাল ৰেখা টানা হৈছে ৰেখাটোৰ ইফালৰ পৰা যদি গন্তি কৰা হয় তেতিয়ালে 19 আৰু ইফালেও কাউন্ট কৰিলে 19 পোৱা যায় তেন্তে ইয়াৰ যোনটো পজিশন আছে এটো হ'ব 19 পূৰণ 2 - 1 সো কিমান হ'ব 38 - 1 কিমান হ'ব 37 যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে সেই চতুৰ্ভুজটোক এটা ৰম্বাস বুলি কোৱা হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ অফ দিস কোৱেশ্চন নেক্সট কোৱেশ্চন নম্বৰ 42 চুজ দা নাম্বাৰ হুইচ ইজ ডিফাৰেন্ট ফ্ৰম আদাৰ্স ইন দা গ্ৰুপ ইয়াত যিবিলাক সংখ্যা দিয়া আছে এই আটাইৰে চাওক 25 ৰ যোনটো 5 ৰ স্কয়াৰ 36 হৈছে 6 ৰ স্কয়াৰ 64 হৈছে 8 ৰ স্কয়াৰ কিন্তু 78 ৰ যোনটো 78 ৰ কোনো ডাইৰেক্ট স্কয়াৰ ৰুট নাই if the area of a square is equal to the area of a rectangle having sides of length 9 cm and 3 cm then the length of each side of the square is ইয়াত দিয়া আছে যে 9 cm আৰু 3 cm বাহু বিশিষ্ট আয়তাকাৰ কালি তাৰ সমান হ'ব এটা বৰ্গক্ষেত্ৰৰ কালি তেতিয়া হলে আর বৰ্গটোৰ প্ৰতিটো বাহুৰ মাপ কিমান হ'ব এই প্ৰশ্নটোত অলপ উত্তৰটোত অলপ ভুল দিয়া আছে প্ৰশ্নমতে ইয়াত কৈছে বৰ্গৰ কালি সমান সমান আয়তৰ কালি সব বৰ্গৰ কালি ইয়াত বাহু স্কয়াৰ a স্কয়াৰ আৰু আয়তৰ কালি লেন্থ ইনটু ব্ৰেথ সো ইয়াত 9 * 3 হ'ব 27 এক স্কয়াৰ কৰিলে হ'ব 3 cm কিন্তু অপচনত 3 দিয়া নাই only 3 আছে সো অপচন এ ক্লিক কৰিব পাৰে অপচন 1 3 cm ইজ দা কাৰেক্ট আনসাৰ ধৰা হল দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 277 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব ইয়াত দুটা সংখ্যাৰ লসাগু আৰু গসাগু দিয়া আছে 277 আৰু 3 কৈ দিছে এটা সংখ্যাৰ 1/3 মান 23 হয় তেতিয়া হলে 1/3 যদি 23 হয় বাকি দুটাও 23 হ'ব গতিকে তিনটা 23 যোগ কৰিলে আমি পাম 69 69 আৰু আমি জানো যে সংখ্যা দুটাৰ পূৰণফল আৰু সংখ্যা দুটাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে একে হয় সো LCM * HCF = product of the two number ইয়াত লসাগু গসাগু দিয়া আছে 276 * 3 আৰু প্ৰডাক্ট হ'ব দুটা নম্বৰৰ 69 আৰু ধৰি লৈছো আমি এটা নম্বৰ b সো b = 276 * 3 divided by 69 সো 69 দি 276 ক আমি হৰণ কৰিলে 4 পাও সো 4 আৰু 3 পূৰণ কৰিলে হ'ব 12 সো आंसर 12 is the right answer of this question next question number 45 if a stands for plus b stands for minus c stands for multiplication then what is the value of 10c4 a 4c4 b6 ইয়াত আমি এর খলনি যোগ বিৰ খলনি মাইনাস আৰু চিৰ খলনি পূৰণ চিন ব্যৱহাৰ কৰিম সো ইয়াত হ'ব 10c4 মানে 10 * 4 a মানে প্লাস 4 c মানে ইনটু and 4 আৰু b মানে -6 সো 10 4 গুণ 40 প্লাস 4 4 গুণ 16 আৰু -6 সো 16 ৰ পৰা 6 গ'ল থাকিল 10 40 আৰু প্লাস 10 आंसर হল 50 সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 50 যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু আয়তটোৰ পৰিসীমা 40 মিটাৰ হয় তেন্তে আয়তটোৰ প্ৰস্থ কিমান হ'ব সো ইয়াত আমি আয়তটোৰ দৈৰ্ঘ্য প্ৰথমতে ধৰি ল'ব লাগিব ধৰা হল আয়তটোৰ দৈৰ্ঘ্য x গতিকে ইয়াৰ প্ৰস্থ হ'ব x - 10 এতিয়া আমি জানো আয়তৰ পৰিসীমা গুটেকেটা বাহু যোগ কৰিব লাগে দৈৰ্ঘ্য প্ৰস্থ তো ইয়াত হ'ব x + x - 10 আৰু আয়তৰ পৰিসীমা দিয়া আছে 40 সো 2x - 10 সো 2x এফালে আছে
-10টো ইফালে আহিলে প্লাছ হৈ যাব সো 40 আৰু +10 50 2 টো x লগত পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব সো 50/2 হ'ব 25 এতিয়া x বা দৈৰ্ঘ্যৰ মান 25 বহাই আমি ইয়াৰ প্ৰস্থৰ মান পাম 25 - 10 15 Next question number 47. If 100% of a number is 16, then what is the 50% of that number? যদি এটা সংখ্যাৰ 100%ৰ মান 16 হয় তেন্তে সংখ্যাটোৰ 50%ৰ মান কিমান হ'ব যিকোনো সংখ্যাৰ 100% সংখ্যাটো নিজে হয় সো 16ৰ 100% 16 হয় আৰু ইয়াৰ 50% হ'ব ইয়াৰ আধা মানে 8 সো ইয়াত খুদিছে যে 50% কি হ'ব 16ৰ 50% 16 হ'ব 8 So option number D is the right answer of this question. Next question number 48. The angle between the minute hand and the hour hand of a clock when the time is 4:20 is 4:20 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ কিমান হ'ব সো ইয়াৰ ফৰ্মুলা হৈছে 30 into hour minus 11/2 into minutes সো ইয়াত hour দিয়া আছে 4 সো ইয়াত হ'ব 30 into 4 minus 11/2 into minutes আছে 20 So 2 रे 20 কাটিলে আমি পাম 10 so 30 into 4 120 minus 11 into 10 120 और 120 ৰ পৰা 110 গলে থাকিব 10 so ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10 degree option number B is the right answer of this question 30 into 54 into 30 cm আয়তনৰ এটা ডাঙৰ বাকচ কিছুমান 6 cm বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হ'ল যদি প্ৰতিটো ঘনকৰ বাকচত 25টাকৈ চকলেট থাকে তেন্তে ডাঙৰ বাকচটোত কিমান চকলেটৰ আয়তন উলাই লম এটো হ'ব 60 into 54 into 30 মানে হ'ব 97200 আৰু ইয়াৰ পিছত যোনটো সৰু ঘনকৰ সহায়ত বাকচটো ভৰ্তি কৰা হ'ব তাৰ আয়তন হ'ব এটা সাইড দিয়া আছে 6 গতিকে এটো হ'ব 6 কিউব মানে 216 সেন্টিমিটার কিউব এতিয়া প্ৰথমতে আমি ঘনকৰ সংখ্যা উলাই লম কিমানটা ঘনক লাগিব সো 97200 ক আমি 216 দি হৰণ কৰিলে পাম 450 যদি ঘনকৰ সংখ্যা 450 লাগে আৰু এটাত যদি 25টাকৈ চকলেট থাকে তেন্তে 450 টাত কিমানটা থাকিব 11250 সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ T. A tank can hold 50 liters of water. At present, it is only 30% full. How many liters of water is required to fill 50% of the tank? এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোৰ কেৱল 30% হে ভৰ্তি হৈ আছে টেংকিটো 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব বৰ্তমান টেংকিটো 30% ভৰ্তি হৈ আছে মানে 50 ৰ 30% ওলাব লাগিব আমি প্ৰথমতে সো 50 ৰ 30% কিমান হ'ব 50 into 30/100 00 ক্যান্সেল এটো 0 ক্যান্সেল সো 5 3 গুণ 15 সো টেংকিটোত বৰ্তমান 15 লিটাৰ পানী আছে মানে 30% হৈছে 15 লিটাৰ গতিকে টেংকিটো 50% ভৰ্তি কৰিবলৈ মানে 50 ৰ 50% কিমান হ'ব 50 ৰ 50% হ'ব 25 লিটাৰ গতিকে বৰ্তমান টেংকিটোত 15 লিটাৰ ভৰা আছে আৰু ইয়াৰ 25 লিটাৰ ভৰ্তি কৰিবলৈ হলে আৰু কিমান পানী লাগিব গতিকে 25 লিটাৰ ভৰ্তি কৰিবলৈ হলে আৰু মাত্ৰ 10 লিটাৰ পানী লাগিব সো 25 ৰ পৰা 15 বাদ দিলে 10 থাকিব সো অপচন নম্বৰ বি ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন নেক্সট কোয়েশ্চন নম্বৰ 51 আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল স্মলেষ্ট কম্পোজিট নাম্বাৰ সো স্মলেষ্ট কম্পোজিট নাম্বাৰ কি হ'ব ইয়াৰ 1 2 3 আৰু 4 কম্পোজিট নাম্বাৰ মানে যৌগিক নাম্বাৰ যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তাক যৌগিক সংখ্যা বুলি কোৱা হয় এক মৌলিক নহয় যৌগিক নহয় দুই মৌলিক সংখ্যা হয় তিনি মৌলিক সংখ্যা হয় আৰু চাৰিটো হৈছে ইয়াত যৌগিক সংখ্যা যাৰ উৎপাদক দুটাতকৈ বেছি আছে নেক্সট কোয়েশ্চন নম্বৰ 52 ফাইন্ড দ্য নাম্বাৰ অফ ট্ৰায়াঙ্গলছ ইন দ্য ফিগাৰ গিভেন এবোভ ওপৰৰ চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যাটো নিৰ্ণয় কৰিব দিছে ইয়াত কিমানটা ত্ৰিভুজ আছে সো প্ৰথমতে চাওক যেতিয়া আমি এটা ত্ৰিভুজ আঁকি মাজত পাৰ্টিশন দিও তেন্তে 1 2 আৰু গুটিটো মিলি পেলাই তিনটা ত্ৰিভুজ হয় গতিকে ইয়াত তেনেকুৱা পাঁচটা সাইড আছে আপুনি চাওক গতিকে 3 5 গুণ 15 আৰু এটা বাহুক এফালে এনেকে ধৰি পেলাই এটো চিত্ৰ এটো হ'ব এটা আৰু ইয়াৰ ওপৰটো এটো 1 16 17 আৰু ইয়াৰ সাইডত 1 18 আৰু এফালে 1 19 19টাৰ ওপৰৰ যোনটো ত্ৰিভুজ আছে এই ত্ৰিভুজটো হাফ ধৰক এটো 20
আৰু ৰাইট সাইডত এটা আছে 21 সো ইয়াত টোটাল 21টা ত্ৰিভুজ আছে এটা fill in the blanks দিছে 3c 2b 4a 27a question mark 64b 9c 4a and 16b তো question mark থকা অপশনটোত কি হ'ব সো ইয়াত প্যাটাৰ্নটো কি কৰিছে ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো পূৰণ কৰি মাজত লিখিছে 3 9 গুণ 27 ইফালে চাওক 4 16 গুণ 64 গতিকে ইয়াত 2b ৰ লগত 4 পূৰণ হ'ব 4 2 গুণ 8 সো ইয়াত এটাই আছে 8 ৰ যদি বেলেগ থাকিলেতেন তেতিয়াহলে কনফিউজ লাগিলহেতেন গতিকে এৰ আনসাৰটো হ'ব a 8c if twice of a number is 60 of 200 then half of that number will be যদি এটা সংখ্যাৰ দুগুণ 260% সমান হয় তেন্তে সংখ্যাটোৰ আধা হ'ব সো 260% কিমান হ'ব 260% ওলালে 200 into 60/100 00 cancel got 120 সো ইয়াত কৈছে যে 260% সমান হয় তেন্তে সংখ্যাটোৰ আধা কিমান হ'ব সো 120 ৰ আধা হ'ব 60 সো অপশন বি ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন যদি এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হয় তেন্তে চুঙাটোৰ উচ্চতা কিমান হ'ব এটো ডাইৰেক্ট ফৰ্মুলা বেস কোৱেশ্চন দিছে যে সিলিন্ডাৰৰ ভলিউম কি হয় পাই r স্কয়াৰ হয় ইয়াত ভলিউম 650 দিয়া আছে আৰু বাকিখিনি মান বহাই ক্যালকুলেট কৰিলে ইয়াৰ আনসাৰ এপ্ৰক্সিমেট 33 ওলাব সো অপশন নম্বৰ সি 33 সেন্টিমিটাৰ ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ সকলো যুগ্ম সংখ্যাই যৌগিক শূন্য এটা মৌলিক সংখ্যা সকলো মৌলিক সংখ্যাই অযুগ্ম মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য ইয়াৰ সকলো যুগ্ম সংখ্যাই যৌগিক নহয় কাৰণ দুই যৌগিক নহয় মৌলিক সংখ্যা হয় শূন্য এটা মৌলিক সংখ্যা শূন্য মৌলিক সংখ্যা নহয় সকলো মৌলিক সংখ্যাই অযুগ্ম সকলো মৌলিক সংখ্যাই অযুগ্ম হ'ব নোৱাৰে যেনেকৈ দুই এটা মৌলিক সংখ্যা হয় কিন্তু অযুগ্ম নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব মৌলিক সংখ্যাৰ অসংখ্য সংখ্যা আছে সো অপশন নম্বৰ ডি ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন দিয়া চিত্ৰানুসাৰত কোনটো সংখ্যা সকলো জ্যামিতীয় আকাৰত অন্তৰ্ভুক্ত হয় এই চিত্ৰটোত আপোনালোকে স্পষ্টভাৱে দেখা পাইছে যে ত্ৰিভুজত যোনকেইটা সংখ্যা আছে একেটা হৈছে 157143 ৰেক্টেংগুলত আছে 6542 আৰু সাৰ্কেলত আছে 2438 গতিকে ইয়াত গোটেই কেইটাত কমন হৈছে 4টো আপুনি চাব 4টো ক'ত আছে ৰেক্টেংগুলতো আছে 6542 লগত আছে 2348 লগত আছে মানে বৃত্তটো আছে আৰু ত্ৰিভুজতো আছে 15473 গতিকে শুদ্ধ উত্তৰটো হ'ব 4 ইয়াত জ্যামিতীয় গুটিখিনি শেপৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে নেক্সট কোৱেশ্চন নম্বৰ 58 ইয়াত এটা ৰিজনিংৰ কোৱেশ্চন দিয়া আছে GH, JL, NQ, SW, YD ইয়াৰ পৰৱৰ্তীটো কি হ'ব ইয়াত প্ৰথমত GH দিয়া আছে মাজত একো গ্যাপ নাই কিন্তু পিছত যোনটো আছে I J মাজত I টো বাদ দি পেলাই পিছত J আহিছে আৰু J ৰ মাজত K বাদ দি পেলাই L আহিছে সো ইয়াৰ পিছত কি আহিছে M বাদ দি N আহিছে আৰু মাজত ইয়াত দুটা বাদ দিছে OP এৰি পেলাই কি আহিছে ইয়াৰ পিছত আকৌ চাওক R বাদ দি পেলাই S আহিছে আৰু S ৰ পিছত তিনটা বাদ দি পেলাই W আহিছে S T U V তিনটা বাদ দি পেলাই W আহিছে আৰু ইয়াৰ পিছত কি আহিব W বাদ দি পেলাই W ৰ পিছত X আছে X বাদ দি Y বহিছে সো ইয়াৰ পিছৰটোত কি হ'ব সো D ৰ পিছত E বাদ দি প্ৰথমটো হ'ব F সো ইয়াত প্ৰথমত F থকা অপশন এটাই আছে C আৰু বাকিবিলাক অপশন আপোনাৰ চাব নালাগে টাইম ওয়েষ্ট কৰিব নালাগে সো অপশন নম্বৰ C ইজ দা কারেক্ট আনসার অফ দিস কোয়েশ্চন কোয়েশ্চন নম্বৰ 59 দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি সো দুটা বিন্দুৰ মাজেৰে সদায় এটা ৰেখাই আঁকিব পাৰি ইয়াত কনফিউজ নহব সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A1 one line can be drawn in given 2 point যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200 জন পৰীক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ মাজেৰে মাত্ৰ 70% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব ইয়াত কনফিউজন লগাবৰ কাৰণে আপোনালোকক কৈছে যে 200 জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ কাৰণে আবেদন কৰিছে কিন্তু পৰীক্ষা দিয়া নাই পৰীক্ষা দিছে মাত্ৰ 180 জনে তাৰ ভিতৰতহে 70% পৰীক্ষাত পাছ কৰিছে এতিয়া ক'ব লাগে যে কিমান শতাংশ কেণ্ডিডেটে পৰীক্ষাত ফেল কৰিছে গতিকে আপোনালোকে প্ৰথমতে ইয়াত কাম কৰিব লাগিব 180 ৰ 70% ওলাই ল'ব লাগিব 180 ৰ 70% ওলাই আছো আমি তো 180 into 70/100 00 cancel 18 7 jar 126 সো এতিয়া 180 ওলাইছে পৰীক্ষাৰ মুঠ ষ্টুডেন্ট 180 ৰ পৰা এতিয়া পাস কৰা ষ্টুডেন্ট হৈছে 126 তো 180 ৰ পৰা 126 বাদ দিলে থাকিব আমাৰ 54 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 54
সো ধন্যবাদ বন্ধুসকল ভিডিওটো চোৱাৰ বাবে আশা কৰিছোঁ আপোনালোকে ভিডিওটোৰ পৰা অলপ হ'লেও উপকৃত হৈছে যদি ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু যদি বুজি পোৱাত কিবা অসুবিধা হৈছে তেন্তে নিশ্চয় কমেন্ট কৰি মোক জনাব আজিলৈ ইমানেই পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত নতুন টপিকৰ সৈতে